قاري مزمل خان صاحب، قاري مزمل خان صاحب، قاري مزمل خان صاحب. نعرة تكبير. حافظ محمد عبد الله، قاري مزمل صاحب، قاري مزمل صاحب، قاري مزمل صاحب. مدرسة مدينة العلوم أكاديمي هاوي، مدرسة مدينة العلوم أكاديمي هاوي. মোহাম্মদ আব্দুল্লাহ। তুমি এতিয়া কোরআনৰ হাফিজ, তোমাৰ বয়স কিমান? 11 বছর। এই যে কোরআনখন মুখস্থ কৰিলা, তোমাক কিমান সময় লাগিছে? 9 মাহ। 9 মাহ। 9 মাহত সম্পূৰ্ণ মুখস্থ কৰিছে। এতিয়া তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মই ভৱিষ্যতত মৌলানা হৈ ডক্টৰ হ'ব বিচাৰিছোঁ। লগতে ধৰ্মীয় শিক্ষাৰ লগতে আনুষ্ঠানিক শিক্ষাৰো প্ৰয়োজন আছে, হয়নে? হয়। তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি? ডক্টৰ। তাৰ কাৰণে এতিয়া ভালকৈ পঢ়িব, হয়নে নহয়? গতিকে তোমাৰ কেনেকুৱা লাগিছে যে তুমি ইণ্ডিয়াৰ ভিতৰত ছেকেণ্ড হৈছে? কেনেকুৱা লাগিছে? অনেক ভাল লাগিছে। কিমান ভাল লাগিছে? অনেক বহুত ভাল লাগিছে। এই ক্ষেত্ৰত তুমি তাক থেংক ইউ দিবা। মোৰ তোমাৰ নিশ্চয় গুৰু আছে। মোৰ উস্তাদসকল, হা? মোৰ উস্তাদসকল আৰু মোৰ বাবা মা দুৱাই শিকায়। উলুম একাডেমীৰ এগৰাকী শিক্ষক হিচাপে আজি আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে? আপোনালোকৰ ছাত্ৰ আজি ইণ্ডিয়াৰ ভিতৰত হয়, আজি মানে মই মদিনাতুল উলুম একাডেমীৰ শিক্ষক হিচাপে বহুত গৌৰৱান্বিত হৈছোঁ। আজি নথৈ আনন্দিত হৈছোঁ। মই এনেকুৱা এটা মাদ্ৰাছাৰ শিক্ষক হ'ব পাৰিছোঁ। সেইকাৰণে মই মোৰ মুহতামিম চাহাব যে আছে, কাৰি মুজামিল চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো অসমবাসীক আমি জনাম যে আমি নথৈ আনন্দিত হৈছোঁ। ইয়াৰ আনন্দৰ ভাগী আপোনালোকো আনন্দৰ ভাগী। এইটো অকল হাউলীবাসীৰ কাৰণে নহয়, গোটেই অসমৰ এটা সুনাম হৈছে। গোটেই অসমৰ কাৰণে আব্দুল্লাহ এজন উজ্জ্বল নক্ষত্ৰ। সেইকাৰণে আমি এইটোৱেই ক'ম, যিসকল গাৰ্জিয়ান আছে, আব্দুল্লাহৰ নিচিনা যাতে আমি হাফিজ তৈরি কৰিব পাৰোঁ। আৰু আব্দুল্লাহৰ যিটো এম যে হাফিজ হোৱাৰ পিছত তেখেতে আলিম হ'ব, আলিম হোৱাৰ পিছত ডক্টৰ পঢ়িব, এনেকুৱা এম যাতে সকলো বাচ্চাৰে হয় তাৰে কামনা কৰিছোঁ। ইমান আনন্দ আচলতে আচলতে আনন্দ মানে আমাৰ পুরো সর্বভারতীয় প্রতিযোগিতা হয়েছিল, এটা মুম্বাই হজ হাউসত। তাতে যাই কিনে বহুত ল'ৰাবিলাকে মানে পুরা ভাৰতবৰ্ষৰ কোনা কোনাৰ পৰা মানুহ গৈছিল, ল'ৰাবিলাক গৈছিল। আমি আলহামদুলিল্লাহ তাতে দ্বিতীয় স্থান লাভ কৰিছোঁ। কোনটো কিহত দ্বিতীয় স্থান লাভ কৰিছে? মানে আমাৰ ধৰ্মীয় যেটা কোরআন কয়, কোরআন শরীফ, এই কোরআন শরীফ গোটেই কোরআনৰ পৰা আপোনাৰ প্ৰশ্ন সোধে। মানে তাতে রাউন্ড হয়, 3টা রাউন্ড হয়। 3টা রাউন্ডত আলহামদুলিল্লাহ 3টা রাউন্ডত আমি মানে 1 নম্বৰ হৈছোঁ। সেইকাৰণে পুরা ভাৰতবৰ্ষত আমাৰ মানে দ্বিতীয় স্থান মানে পুরস্কার পাইছোঁ আমি। সেইকাৰণে ইমান আনন্দ, বহুত ভাল লাগে। আমাৰ মাদ্ৰাছা নাম হ'ল মদিনাতুল উলুম একাডেমী হাউলি, আদম বাজাৰ। আচলতে এই সময় যিটো কোরআনটো মুখস্থ থাকিবই সময় লৈছিলে। কোরআন তার তো 9 মাহ সময় লাগিছিল কোরআন মুখস্থ করতে। তেওঁৰ বয়স কিমান? 11 বছর। 9 মাহত কোরআনখন মুখস্থ। 11 বছর বয়স হয়েছে, 12 চলি আছে। আৰু এটা কথা হল মানে বহুত মানে ভাল লাগিছে, হাফিজ আব্দুল্লাহ হয় তার নাম। তাক মই কৈছিলো যে তুমি হেৰি কৰিবা, বেছিকৈ আল্লাহৰ ওচৰত দোয়া কৰিবা। যদি দোয়া কৰা আল্লাহ তাআলা যদি ইচ্ছা কৰে তো তোমাক দিব পাৰে। মই ৰাতি 1টামান বজাত মই জাগ্ৰত হৈছোঁ। মানে সি কান্দি আছে, ইমান কান্দি আছে আল্লাহৰ ওচৰত, ইমান কান্দি আছে। মই চাই কিনে মই মানে অন্তৰৰ পৰা দোয়া বাহিৰ হৈছে যে আল্লাহ তাআলা তুমি আব্দুল্লাহক জয় কৰা। আচলতে মেহনত কৰিব লাগে। তাৰপিছত আমাৰ আদম বজাৰৰ মানুহবিলাকে যথেষ্ট সন্মান কৰে, যথেষ্ট সাপোর্ট কৰে। আমাৰ হাউলিৰ গৌৰৱ, আমাৰ ডিস্ট্ৰিক্টৰ গৌৰৱ, অসমৰ গৌৰৱ। বহুত ভাল লাগিছে। অসমৰ পৰা 3টা পুৰস্কাৰ থাকে, অসমৰ 2টা, এটা আপাৰ আসামৰ ল'ৰা এটাই পাইছে, কৰিমগঞ্জৰ ল'ৰা এটা পাইছে, আৰু আমি লয়াৰ আসামৰ এটা পাইছোঁ। 3টা পুৰস্কাৰ থাকে আৰু এটা
উড়িষ্যাৰ অল ইণ্ডিয়াৰ ভিতৰত 3টা পুৰস্কাৰ হা, আমি কি পালো দ্বিতীয় দ্বিতীয় স্থান পাইছে প্ৰথমটো কোনে পালে প্ৰথমটো কৰিমগঞ্জৰ ল'ৰা এটা মানে অসমৰ অসমৰে